মই যেন সপোনৰ দুনিয়াত সোমাই আহিছোঁ বিচনাত শুই শুই সপোন দেখি আছোঁ এনেকুৱা লাগিছে মোৰ ৰভাখনৰ ভিতৰত সোমাই আহে কি ধুনীয়া ৰভা কি ধুনীয়া সুগন্ধি জীৱনত প্ৰথমবাৰ অসমীয়া চেলিব্ৰিটিৰ বিয়া খাবলৈ আহিছোঁ এক্টৰ ৰাজকুমাৰ তালুকদাৰৰ বিয়া এওঁৰ বিয়াত দৰা কইনাক মানুহে গিফ্ট দিবৰ বাবে শাৰী পাতি আছে লাইন পাতি আছে এই চাই লওক পুৰা আৰু এওঁৰ বিয়াত কি খোৱালে কোন কোন চেলিব্ৰিটি আহিলে সকলোবিলাক ভিডিঅ'ত দেখা হ'ব বলক তেন্তে আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ সৰুবাৰ বিয়া গেল ভালদৰে সৰুবাৰ বিয়াৰ ভিডিঅ'বিলাক লাহে লাহে দেখা পাই থাকব আৰু আজি যিযোৰা ড্ৰেছ পিন্ধিছোঁ এইযোৰা ড্ৰেছ মানে আমাৰ ভিনদৈ দিয়া মানে সৰুবাৰ বিয়াত মই আশে তুলিছিলোঁ না আশে তোলোতে দলাৰ ফালৰ পৰা একযোৰা ড্ৰেছ দিয়ে না সেই ড্ৰেছযোৰা এইযোৰ পূৰা চাৰ্ট পিন্ধি লৈছোঁ লং পেণ্ট পিন্ধি লৈছোঁ আৰু আজি মানে মই জীৱনত প্ৰথমবাৰ অসমীয়া এক্টৰৰ বিয়া খাব যাই আছোঁ আৰু বিয়া আছে কা জানেনে আমাৰ এছামিছ এক্টৰ ৰাজকুমাৰৰ বিয়া এইফালে স্ক্ৰীণত আহি আছে চাওক ফটো এখেতৰে বিয়া এখেতৰ আপোনালোকে দেখা পাইছে কিমান বেছি ধুনীয়া ফিটেড বডি আৰু বহুত বেছি ফাইটিং কৰে থিয়েটাৰত কেনে একদম একশ্যন চেকশ্যন মাৰে সেই একশ্যন এক্টৰৰে আজি বিয়া খাব যাই আছোঁ শুৱালকুছিত ভূগনদাৰ লগত মোৰ নমতা বিয়া মোক মানে মাতা নাছিল মোক আৰু ক'ত ৰাজকুমাৰ চিনি পাবহে সেইকাৰণে ভূগনদাক মাতছে ভূগনদালৈ একেলগে যাই আছোঁ ভূগনদাই মোক চুঙাৰ পৰা লৈ যাব বন্ধু বন্ধু হেভি নিকল ৱেলকাম বেক টু মাই ইউটিউব চেনেল ধীৰাজ ব্লগছ ব্লগ এতিয়া ৰাজকুমাৰ তালুকদাৰৰ বিয়া খাব যাওঁ আহি পালোঁ আমি শুৱালকুছি আৰু চিঠিৰ লোকেশ্যন মানে শুৱালকুছিৰ মেইন টাউনতে আছে বিয়াখন আহি পালোঁ আমি ৰভাস্থলী আৰু ৰভাখন ইমান ধুনীয়া কৰি সজাইছে ৰভাখনৰ যিটো কাৰণতে নাযায় আপোনালোকে সেইটো কাৰণতে ধুনীয়া ধুনীয়া চেণ্টৰ গন্ধ আৰু ধুনীয়া মিউজিক শুনিব পাব আমাৰ ইয়াৰ নিচিনা ডিজাইন নিচিনা নহয় আৰু আছোঁ পুৰা ফুল এক্সাইটেড আজি ৰাজকুমাৰৰ বিয়া খাব আহিছোঁ এক্টৰ ৰভাখনৰ স্পেচ চাওক না এতিয়া দৰা কইনাক মাত দিব লাগে আৰু বহুত বেছি চেলিব্ৰিটি আহিছে ৰ'ব ষ্টাৰ্টাৰ খোৱা আৰম্ভ কৰি দিছোঁ আৰু ষ্টাৰ্টাৰত প্ৰথম আছে জিলাপি আছে চিকেন পকৰা আছে ফুচকা আছে জুচ আছে ইয়াৰ কিছুমান বস্তুৰ নাম নাজানো মই সেইবিলাক বস্তু খাইছোঁ মানে আৰু ষ্টাৰ্টাৰতে মানুহৰ ভিৰ চাওক না বাপৰে বাপ মানুহৰ ভিৰ আপোনাৰ কেনে লাগছে বঢ়িয়া লাগছে জেগা ভাল আৰু শুৱালকুছি ইউনিক জেগাত পাতিছে আৰু বিশেষকৈ ডেকৰেশ্যন ধুনীয়া লাগিছে ৰাজকুমাৰ দা অহাৰ লগত যিটো ৰেছপন্স দিছে ভাল লাগে আৰু ভাল লাগছে এইবাৰ মেইন খানাত আছোঁ আৰু মেইন খানাত মানুহ চাওক না এইখন বিয়া না সভা না মেলা না ৰাস গমে মানে মই বাপৰে বাপ মানুহ বিয়া এখনত ইমান বেছি মানুহ হোৱাটো অসম্ভৱ ইফালে ৰুমালী ৰুটি কৰি আছে এইবাৰ আমি আহিছোঁ মেইন খানাত আৰু মেইন খানাত কি দি আছে চিকেন ইফালে চিকেন আছে আৰু ইফালে মাটন আছে পূৰা একদম ধুনীয়া খানা কেইবিধমান আইটেম আছে আজি বিয়াত আছে 10-15 বিধ মানে এটা লাইনত মানে 10-15 বিধ আছে আৰু বেলেগ এটা লাইনত এনেকৈ 10-15 বিধ আছে বহুত বিধ আইটেম মানে মোটামুটি 40 বিধ আইটেম নাকি মোটামুটি 40 বিধৰ আইটেম আছে খানাত আজি মেইন খানাটোত আৰু ষ্টাৰ্টাৰটো বেলেগে কি আছে বোলে তোৰ মাটন চিকেন মিক্স ভেজ মাছ পূৰা ভৰ্তি আজি নাকি ইয়াতে প্লেটবিলাক দিয়া আছে এনেকৈ পূৰা একদম ইয়াতে ৰুমাল দিয়া আছে কাগজ ৰুমাল ইয়াতে ৰুমালবিলাক মানে মুচি ধুনীয়াকৈ প্লেটবিলাক ল'লি হ'ল আৰু বাকী আপুনি যি খায় ইয়াতে চববিলাক আইটেম এনেকৈ ধুনীয়াকৈ এই আগৰবিলাক লৈ ইয়াতে বহিব পাৰে এই চেয়াৰবিলাক এনেকৈ থোৱাই আছে এইফালেও আছে চেয়াৰ এনেকৈ চেয়াৰত বহি আপোনালোকে খাব পাৰে খানাবিলাক মানে বুফে চিষ্টেমত দিয়া হৈছে আৰু খানাবিলাকৰ আইটেম বহুত বেছি আছে মই অলপ আগতে কৈছিলোঁ যে 40 বিধমান 60 ভিতৰৰ ওপৰত আছে মানে অলপ আগতে গম পালোঁ আৰু বহুত বেছি টেষ্টি খানা আৰু মই প্লেট ভৰ্তি কৰি দিছোঁ একদম আৰু এইবিলাক খোৱা হোৱাৰ পিছত মানে ইফালে পৰা আইচক্ৰীম আছে ক্ৰীম আছে গল্লা আছে দৈ আছে চববিলাক মানে টেষ্টি বস্তু চব দৰা কইনাক গিফ্ট দিবৰ বাবে মানুহৰ লাইন চাওক না বাপৰে বা মানুহৰ লাইন এনেকৈ যায় কোনটো কি কোনে গিফ্ট দিছে সেইটো মানে ধৰবাই নোৱাৰি আৰু গিফ্টবিলাক মানে দৰা কইনাই লৈ পিছফালে দি আছে বস্তাত ভৰাই আছে বস্তাত ভৰে তেওঁলোকে মানে থৈ আছে ষ্টক ৰুমত বাপৰে বা আচনক দৃশ্য এটা আচনক এখন বিয়া জীৱনত প্ৰথমবাৰ এনেকুৱা এটা এক্সপিৰিয়েঞ্চ হ'ল ইমান ডাঙৰ এখন বিয়া ইমান ডাঙৰ এটা এক্টৰৰ বিয়া খাব আহিছোঁ বাপৰে বাপ ধন্য মানছোঁ এতিয়া যাব লাগে ঘৰত জল্দি বিয়া হৈ পেলাই আমি ওলাই আহিলোঁ বহুত বেছি মানুহ ভিৰ হৈছে বাপৰে বাপ বিগ গিফ্ট মানে বস্তাত ভৰাই লৈ যাব লগা হৈছে আমি ঘৰত যাওঁ খাবলৈ মানে হৈ গ'ল পেট পূৰা ভৰ্তি হৈ গৈছে একদম বহুত বেছি 40 বিধৰ আইটেম বাপৰে বাপ খাইছোঁ আৰু